নমস্কাৰ, স্বাগতম জনাইছোঁ নৱনীতা শইকীয়া ব্লগলৈ। মই আজি আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ এটা সৰু ৰেচিপি লৈ। ইয়াৰ কি বস্তু আপোনালোকে চিনি পাইছেনে? চাগে পোৱা নাই ন? বনাই দিলোঁ যিহেতু এতিয়া মই দেখাইছোঁ আপোনাক চব। এয়া কচু, ডাল কচু এনেকৈ মই কাটি ৰাখিছোঁ, পানীত তিয়াই ৰাখিছোঁ অলপ দেৰি কচুখিনি। আৰু এনেকৈ ৰাখিলে অলপ খজুৱা পানীখিনি যিটো ওলাই যাব আৰু খজুৱাটো কম হয়, ডাল কচু যিহেতু অকণমান ধৰে ন। আৰু এতিয়া লগত এয়া দেখিছে কচুখিনি টুকি ৰাখিলে এটা খৰাহীত, আৰু এইফালে মই অলপ ভেকুৰী বইল কৰি ৰাখিছিলোঁ। এতিয়া মই কেৰাহী গৰম হ'ল, ৰচুন অলপ থেতালি দি দিছোঁ, আৰু লগতে ইয়াত এড কৰি দিলোঁ, আপোনালোকক ভিডিঅ' কৰিবলৈ নহ'ল দেই, জিৰা পাউডাৰ, ধনিয়া পাউডাৰ আৰু ৰেড চিলি অকণমান দিছোঁ। আৰু এতিয়া মই কচুখিনি এড কৰি দিলোঁ। কচুখিনি ভালদৰে লৰাই ৰাখিম। এয়া দেখিছে কচু জহি গৈছে ধুনীয়াকৈ, আৰু এচামুচ মই সোৱাদ অনুসৰি নিমখ এড কৰিছোঁ। লগতে কাটি ৰাখিছিলোঁ দুটা পিঁয়াজ এড কৰি দিছোঁ। আৰু মই এতিয়া লগতে এচামুচ জালুকৰ গুড়া এড কৰিছোঁ। এতিয়া ভালদৰে লৰাই ৰাখিম। আৰু মই ঢাকনখন এতিয়া লগাই দিছোঁ, আৰু 5 মিনিটৰ পাছত চব এয়া কচু সিজি গৈছে। আৰু লগতে মই ৰাখিছিলোঁ বিলাহী এটা পেষ্ট কৰি, আৰু এতিয়া মই এড কৰি দিলোঁ। আৰু বিলাহীখিনি লৰাই দিলে অলপ সিজিব দিছোঁ, কেঁচা গোন্ধটো যাবলৈ দিছোঁ। আৰু এতিয়া মই ইয়াত এড কৰিম বইল কৰি ৰখা ভেকুৰী। আপোনালোকেও এনেকৈ বনাই খাই চাবচোন, কেনেকুৱা লাগে কমেণ্টত জনাব। আৰু মোৰো আজি ৰেচিপিটো কেনেকুৱা হৈছে কমেণ্টত জনাবলৈ নাপাহৰিব। এতিয়া মই আকৌ অলপ দেৰি ঢাকনখন ৰাখি দিলোঁ, আৰু এতিয়া চাওক এয়া হৈ গৈছে সুন্দৰকৈ কচু আকৌ আৰু ভেকুৰী বিলাহী ৰেচিপিটো কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ আপোনালোকৰ মাজৰ পৰা। বাই বাই।